তিনিটাতকৈ অধিক সন্তান থকা গৰ্ভৱতী মহিলাই লাভ নকৰিব বিনামূলীয়া চিকিৎসা। 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম। অসম বিধানসভাৰ অধ্যক্ষৰ বৃহৎ ঘোষণা কৰিছে। আনহাতে 6টাৰ পৰা 7টা সন্তান জন্ম দিয়া মহিলাই হেৰুৱাব লাগিব চৰকাৰী হস্পিটেলৰ বিনামূলীয়া সুবিধা। 1 জুলাইৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে এক নতুন নিয়ম। 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব মহিলাৰ বাবে কিছুমান নতুন নিয়ম। বৰপেটা মেডিকেল কলেজ হস্পিটেলত প্ৰথমখন পৰ্যায়ত বন্ধ হ'ব এই বিনামূলীয়া সুবিধা। কেৱল বৰপেটা নহয়, সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব লাগে এই কঠোৰ নিয়ম। নতুন নিয়ম প্ৰয়োগৰ বাবে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৈ অধ্যক্ষৰ বিশেষ আহ্বান। নতুন নিয়ম প্ৰয়োগৰ বাবে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। চতুৰ্থ সন্তানক বিনামূলীয়া চিকিৎসা দিলে জনসংখ্যা বৃদ্ধিক উৎসাহিত কৰা হ'ব বুলি কোৱা হৈছে। ৰাজ্যৰ প্ৰতিখন মেডিকেল কলেজতে এই নিয়ম কাৰ্যকৰী কৰাৰ দাবী উত্থাপিত কৰিছে। আৰু পৰিয়াল পৰিকল্পনাক লৈ অসম বিধানসভাৰ অধ্যক্ষৰ ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে। আমি পুনৰ কৈছোঁ দৰ্শকসকলক, যিহেতু 6ৰ পৰা 7টা সন্তান মহিলাই জন্ম দিছে, সেইসকলে হেৰুৱাব লাগিব চৰকাৰী হস্পিটেলৰ বিনামূলীয়া সুবিধা। ইয়াৰোপৰি 3টাতকৈ অধিক সন্তান থকা গৰ্ভৱতী মহিলাই লাভ নকৰিব বিনামূলীয়া সুবিধা। আৰু 1 জুলাইৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে কিছুমান নতুন নিয়ম। ৰাজ্যৰ প্ৰতিখন মেডিকেল কলেজতে এই নিয়ম কাৰ্যকৰী কৰাৰ দাবী উত্থাপিত কৰা হৈছে। চতুৰ্থ সন্তানক বিনামূলীয়া চিকিৎসা দিলে জনসংখ্যা বৃদ্ধিক উৎসাহিত কৰা হ'ব বুলি কোৱা হৈছে। আৰু নতুন নিয়ম প্ৰয়োগৰ বাবে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৈ অধ্যক্ষৰ বিশেষ আহ্বান বুলি ক'ব লাগিব এক প্ৰকাৰ। আৰু কেৱল বৰপেটাতে নহয়, সমগ্ৰ অসমতে প্ৰযোজ্য হ'বলৈ গৈ আছে কঠোৰ নিয়ম। কি কৈছে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য শুনো আহক। তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ, কাৰণ কিয়, যিহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে। আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকৈ যদি আমি ফ্ৰী যদি দিওঁ, তেতিয়াহ'লে আমি ৰিভাৰ্চ ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাত থাকিব, সেইসকল প্ৰেগনেণ্ট যিবোৰ উইমেন, সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে, বা ছ'ন'গ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত, যে মেডিকেল কলেজৰ বৰপেটাত যিটো চাৰ্জ দিব লাগে, সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ। আচলতে সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। কাৰণ 3গৰাকীকৈ যেতিয়া 3টা সন্তানলৈ আমি যেতিয়া চৰকাৰে ফ্ৰী দিওঁ, তাৰ 4 নম্বৰ সন্তান প্ৰেগনেঞ্চিত যদি এইবোৰ যদি ফ্ৰী দিয়া হয়, তেতিয়াহ'লে তেওঁলোকক আচলতে উৎসাহিত কৰাহে হয়। গতিকে অসমৰ আন হস্পিটেল ক্ষেত্ৰতো এইটো আচলতে বন্ধ হ'ব লাগে। 3 নম্বৰৰ ওপৰত যিবোৰ সন্তান থাকে, সন্তানৰ কাৰণে যিবোৰ আহে চিকিৎসালয়ত, তেওঁলোকৰ পৰা চৰকাৰে যিটো ন্যূনতম ফিজ যিটো লোৱা হয় মেডিকেল কলেজবিলাকত, সেইটোৰ আধাৰতে তেওঁলোকৰ বিভিন্ন টেষ্ট পৰীক্ষাতে হওক বা ছ'ন'গ্ৰাফিতে হওক বা এক্সৰেতে হওক বা ৰেজিষ্ট্ৰেশ্যন ফিজতে হওক, সেই টকাটো তেওঁলোকৰ পৰা লোৱাটো বাঞ্ছনীয় বুলি মই ভাবোঁ। আমি পৰিচালনা সমিতি আজি আমি সিদ্ধান্ত লৈ 1 জুলাইৰ পৰা কৰিছোঁ। অসমৰ অন্য প্ৰান্তত কি কৰে নকৰে এইটো স্বাস্থ্য বিভাগৰ কথা, তথাপি মই অশোক সিংহল ডাঙৰীয়াক এইটো কথা মুকলিভাৱে আজি আহ্বান জনাইছোঁ যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেঞ্চি, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ, কাৰণ কিয়, যিহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে। আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকৈ যদি আমি ফ্ৰী যদি দিওঁ, তেতিয়াহ'লে আমি ৰিভাৰ্চ ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাত থাকিব, সেইসকল প্ৰেগনেণ্ট যিবোৰ উইমেন, সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে, বা ছ'ন'গ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত, যে মেডিকেল কলেজৰ বৰপেটাত যিটো চাৰ্জ দিব লাগে, সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ। আচলতে সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। কাৰণ 3গৰাকীকৈ যেতিয়া 3টা সন্তানলৈ আমি যেতিয়া চৰকাৰে ফ্ৰী দিওঁ, তাৰ 4 নম্বৰ সন্তান প্ৰেগনেঞ্চিত যদি এইবোৰ যদি ফ্ৰী দিয়া হয়, তেতিয়াহ'লে তেওঁলোকক আচলতে উৎসাহিত কৰাহে হয়। গতিকে অসমৰ আন হস্পিটেল ক্ষেত্ৰতো এইটো আচলতে বন্ধ হ'ব লাগে। 3 নম্বৰৰ ওপৰত যিবোৰ সন্তান থাকে, সন্তানৰ কাৰণে যিবোৰ আহে চিকিৎসালয়ত, তেওঁলোকৰ পৰা চৰকাৰে যিটো ন্যূনতম ফিজ যিটো লোৱা হয় মেডিকেল কলেজবিলাকত, সেইটোৰ আধাৰতে তেওঁলোকৰ বিভিন্ন টেষ্ট পৰীক্ষাতে হওক বা ছ'ন'গ্ৰাফিতে হওক বা এক্সৰেতে হওক বা ৰেজিষ্ট্ৰেশ্যন ফিজতে হওক, সেই টকাটো তেওঁলোকৰ পৰা লোৱাটো বাঞ্ছনীয় বুলি মই ভাবোঁ। আমি পৰিচালনা সমিতি আজি আমি সিদ্ধান্ত লৈ 1 জুলাইৰ পৰা কৰিছোঁ। অসমৰ অন্য প্ৰান্তত কি কৰে নকৰে এইটো স্বাস্থ্য বিভাগৰ কথা, তথাপি মই অশোক সিংহল ডাঙৰীয়াক এইটো কথা মুকলিভাৱে আজি আহ্বান জনাইছোঁ যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেঞ্চি, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ, কাৰণ কিয়, যিহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে।
আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত যদি আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকো যদি আমি ফ্ৰী যদি দিওঁ তেতিয়াহ'লে আমি ৰিভাৰ্ছ কাম ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাত থাকিব সেইসকল প্ৰেগনেণ্ট মানে যিবোৰ উইমেন সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'নোগ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যে মেডিকেল কলেজৰ বৰপেটাত যিটো চাৰ্জ দিব লাগে সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ, আচলতে সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। কাৰণ 3গৰাকীকৈ যেতিয়া 3টা সন্তানলৈ আমি যেতিয়া চৰকাৰে ফ্ৰী দিওঁ, তাৰ 4 নম্বৰ সন্তান প্ৰেগনেঞ্চিত যদি এইবোৰ যদি ফ্ৰী দিয়া হয় তেতিয়াহ'লে তেওঁলোকক আচলতে উৎসাহিত কৰাহে হয়। গতিকে অসমৰ আন হস্পিটেল ক্ষেত্ৰতো এইটো আচলতে বন্ধ হ'ব লাগে। 3 নম্বৰৰ ওপৰত যিবোৰ সন্তান থাকে, সন্তানৰ কাৰণে যিবোৰ আহে চিকিৎসালয়ত, তেওঁলোকৰ পৰা চৰকাৰী যিটো ন্যূনতম ফিজ যিটো লোৱা হয় মেডিকেল কলেজবিলাকত, সেইটোৰ আধাৰতে তেওঁলোকৰ বিভিন্ন টেষ্ট পৰীক্ষাতে হওক বা ছ'নোগ্ৰাফিতে হওক বা এক্সৰেতে হওক বা ৰেজিষ্ট্ৰেশ্যন ফিজতে হওক, সেই টকাটো তেওঁলোকৰ পৰা লোৱাটো বাঞ্ছনীয় বুলি মই ভাবোঁ। আমি পৰিচালনা সমিতি আজি আমি সিদ্ধান্ত লৈ 1 জুলাইৰ পৰা কৰিছোঁ। অসমৰ অন্য প্ৰান্তত কি কৰে নকৰে এইটো স্বাস্থ্য বিভাগৰ কথা, তথাপি মই অশোক সিংহল ডাঙৰীয়াক এইটো কথা মুকলিভাৱে আজি আহ্বান জনাইছোঁ যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেঞ্চি, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ। কাৰণ কিয়, যিহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে, আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত যদি আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকো যদি আমি ফ্ৰী যদি দিওঁ তেতিয়াহ'লে আমি ৰিভাৰ্ছ কাম ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাত থাকিব সেইসকল প্ৰেগনেণ্ট মানে যিবোৰ উইমেন সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'নোগ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যে মেডিকেল কলেজৰ বৰপেটাত যিটো চাৰ্জ দিব লাগে সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে